নমস্কাৰ স্বাগতম জনাইছো এই চেনেলৰ অন্যটা ভিডিঅ'লৈ অবিচি স্কলাৰশ্বিপ কোনসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব যেহেতু ইতিমধ্যে আবেদন চলি আছে 25 জুনৰ পৰা আবেদন চলিছে ইয়াৰে আবেদন অক্টোবৰ মাহলৈকে চলিব কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই আঁচনি বা এই যি স্কলাৰশ্বিপ হয় এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব কি ক্ৰাইটেৰিয়া লাগিব কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব সকলোবিলাক এই ভিডিঅ'টিৰ জৰিয়তে আমি আলোচনা কৰিছো स्टेप बाय स्टेप प्रसेस आमी देखुवाम केनेকুৱা ধৰণে আপোনালোকে আবেদন কৰিব তো কত আপোনালোকে এপ্লাই কৰা লিংক পাব তো ভিডিওটি প্ৰথমৰ পৰা একেবাৰে হেকলৈকে চাবলৈ নাপাহৰিব আৰু যদিহে আমাৰ চেনেলত পোন প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু কাখৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আজি ভিডিওটি আৰম্ভ কৰো মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত সাৰ্চ কৰিব assampro.com আপোনালোকে এনেকুৱা ধৰণে সাৰ্চ বাৰত সাৰ্চ কৰি দিব ডেসক্ৰিপচনতো মই এই যেটো ওয়েবসাইট বা এপ্লাই কৰা ওবিসি স্কলাৰশ্বিপ এপ্লাই কৰাৰ লিংকটো মই দি দিম তাত ক্লিক কৰিলে ডাইৰেক্ট আহিব পাৰিব তো ইয়াতে আপোনালোকে assampro.com সাৰ্চ কৰি দিব গুগল বা ক্ৰম ব্ৰাউজাৰত সাৰ্চ কৰাৰ পিছতে আপোনালোকৰ যি মোবাইলৰ পেজ হয় এনেকুৱা ধৰণে ওপেন হ'ব ইয়াতে আপোনালোকে আমাৰ যেটো ওয়েবসাইট হয় ইয়াতে দেখিবলৈ পাব ইয়াতে আপোনালোকে সকলোবিলাক ডিটেইল চাব পাৰিব কেনেকুৱা ধৰণে আবেদন কৰে কি ডকুমেন্টৰ প্ৰয়োজন হয় তো ইয়াতে ক্লিক কৰি দিব পোন প্ৰথমে ইয়াতে ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি মোবাইলৰ পেজ হয় এনেকুৱা ধৰণে ওপেন হ'ব তাৰ পিছত কি কৰিব আপোনালোকে ইয়াতে হোম পেজটো ওপেন হ'ব ইয়াতে সাৰ্চ বাৰত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে মাত্ৰ OBC বুলি লিখি সাৰ্চ কৰি দিব ইয়াত দেখিবলৈ পাইছে আমি OBC বুলি লিখি সাৰ্চ কৰি দিছো সাৰ্চ কৰাৰ পিছতে আপোনালোকে ইয়াতে OBC স্কলাৰশ্বিপৰ যেটো পোষ্ট হয় হেতু আপোনালোকে দেখিবলৈ পাব ইয়াতে কি কৰিব আপোনালোকে ইয়াতে ৰিড মোৰ বুলি এটা অপচন আছে আপোনালোকে দেখিবলৈ পাইছে এই ৰিড অফ মোৰ অপচনটোত আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি মোবাইলৰ পেজ হয় এনেকুৱা ধৰণে ওপেন হ'ব ইয়াতে আপোনালোকে কি কৰিব সকলোবিলাক ডিটেইল আপোনালোকে পঢ়ি ল'ব ভালদৰে কি ডকুমেন্টৰ প্ৰয়োজন হয় মই আপোনালোকক কৈ দিছো কি ডকুমেন্টৰ প্ৰয়োজন হয় ইয়াতে আপোনালোকে চাব পাৰে সম্পূৰ্ণ যেটো পোষ্ট হয় পোষ্টটো পঢ়িব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে জীৱন প্ৰেৰণা আঁচনিৰ বিষয়ে ইয়াতে ক্লিক কৰিলে আপোনালোকে চাব পাৰিব ইয়াতে ওবিসি স্কলাৰশ্বিপৰ যেটো ওভাৰভিউ হয় ইয়াতে পঢ়িব পাৰে আপোনালোকে স্কলাৰশ্বিপৰ নেম হৈছে ওবিসি স্কলাৰশ্বিপ অৰ্গেনাইজ হৈছে গভৰ্ণমেন্ট অফ ইণ্ডিয়া ইয়াতে কোৱালিফিকেশ্যন প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক বুলি আছে ইয়াতে কি হয় পোষ্ট মেট্ৰিক আৰু প্ৰি মেট্ৰিক মানে কি আপোনালোকক পোন প্ৰথমে বুজাই দিছো ওবিসি স্কলাৰশ্বিপৰ আন্ডাৰত যেহেতু দুটা স্কলাৰশ্বিপ হয় প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ইয়াতে আপোনালোকে চাব পাৰে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ হৈছে ক্লাছ 1 ৰ পৰা ক্লাছ 10 লৈকে আবেদন কৰিব পাৰিব আৰু ইয়াৰে পৰিয়ালৰ বাৰ্ষিক আয় 2.5 লাখতকৈ কম হ'ব লাগিব সেই সকল ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব আৰু লগতে পোষ্ট মেট্ৰিক হৈছে যিসকল ক্লাছ 11 ৰ পৰা ক্লাছ 12 ডিপ্লোমা গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন পিএইচডি সকলো ছাত্ৰ ছাত্ৰীয়ে পোষ্ট মেট্ৰিকৰ আন্ডাৰত আবেদন কৰিব পাৰিব তাৰ পিছত আপোনালোকে ইয়াতে অনলাইন আবেদন চলি আছে বৰ্তমান ইয়াতে দেখিবলৈ পাইছে এপ্লিকেশন ষ্টাৰ্ট হৈছে আপোনালোকৰ 25 জুনৰ পৰা আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 31 অক্টোবৰ লাষ্ট ডেট 31 অক্টোবৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াৰ বাবে ইয়াতে আপোনালোকৰ বেনিফিটস আছে মেইনটেনেন্স এলাউন্স বুক এলাউন্স এনেকুৱা ধৰণে ৰিনিউৱেল আপোনালোকে প্ৰত্যেক বছৰ ইয়াতে ৰিনিউৱেল কৰিব লাগে এই যেটো স্কলাৰশ্বিপ হয় ইয়াতে কোন সকল এলিজিবল হয় ইয়াতে আপোনালোকে ৰেসিডেন্ট অসমৰ ৰেসিডেন্ট হ'ব লাগিব তেতিয়া ইয়াৰ বাবে আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ এখন কাষ্ট সাৰ্টিফিকেট অৰ্থাৎ ওবিসি সাৰ্টিফিকেট লাগিব তাৰ পিছত আপোনালোকৰ ফ্যামিলি এনুৱেল ইনকাম 1.5 লাখতকৈ কম হ'ব লাগিব ইয়াতে সকলোবিলাক ডিটেইল ইয়াতে ডকুমেন্ট কি লাগিব ইয়াতে দিয়া আছে আপোনালোকে পঢ়িব পাৰে পাসপোৰ্ট সাইজৰ ফটো লাগিব ওবিসি সাৰ্টিফিকেট লাগিব আপোনালোকৰ তাৰ পিছত ইনকাম সাৰ্টিফিকেট লাগিব ডমিসাইল সাৰ্টিফিকেট নতুবা পিআৰসি লাগিব তাৰ পিছত হৈছে 5 নম্বৰ প্ৰিভিয়াস একাডেমিক ইয়াৰৰ যিখন মাৰ্কশিট হয় হেখন লাগিব তাৰ পিছত বেংক একাউন্ট আপোনালোকৰ লাগিব তাৰ পিছত ইয়াতে আধাৰ কাৰ্ড আপোনালোকৰ প্ৰয়োজন হ'ব অৰ্থাৎ আপোনালোকৰ ৰেজিষ্ট্ৰেচন কৰোতে আধাৰ কাৰ্ডৰ প্ৰয়োজন হয় তাৰ পিছত ইয়াতে আপোনালোকৰ আছে হাউ টু এপ্লাই কেনেকুৱা ধৰণে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব সম্পূৰ্ণ ডিটেইল ইয়াতে দিয়া আছে স্টেপ বাই স্টেপ ইয়াতে তাৰিখসমূহ দিয়া আছে
তাৰ পিছতে ইম্পৰ্টেণ্ট লিংকছ অফ OBC স্কলাৰশ্বিপলৈ যাব ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ইয়াতেই পাব ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ইয়াত ক্লিক কৰিব অৰ্থাৎ পোনপ্ৰথমবাৰৰ বাবে যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে তো এপ্লিকেশ্যন ফৰ্ম বা যিকোনো এটাত ক্লিক কৰি দিব আপোনালোকে মই ওপৰৰ লিংকটোত ক্লিক কৰি দিছোঁ তাৰপিছত ইয়াতে আপোনালোকে লগইন কৰিব পাৰিব যদি আপোনালোকে আগতেই ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে ইয়াতে যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আহিছে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব ইয়াত দেখিবলৈ পাইছে যিটো ৰেজিষ্টাৰ অপশ্যন তাত ক্লিক কৰি দিব ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে মই সম্পূৰ্ণ আপোনালোকক প্ৰচেছটো নেদেখুৱাও আপোনালোকে নিজে কৰিব যিহেতু মোৰ হাতত কাৰোবাৰ বাবে আবেদন কৰিবলৈ কোনো নথিপত্ৰ নাই এনে সিম্পল প্ৰচেছ এটা দেখুৱাইছোঁ ইয়াতে ক্লিক কৰিব তাৰপিছত নেক্সট কৰি দিব ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো টাইপ কৰিব নিজৰ যি মোবাইল নাম্বাৰ হয় মোবাইল নাম্বাৰ টাইপ কৰাৰ পিছত গেট OTP অপশ্যনত ক্লিক কৰিব গেট OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইললৈ OTP আহিব সেই OTPটো এণ্টাৰ OTP অপশ্যনত ভৰাই দিব তাৰপিছত ইয়াতে কেপচা কোডটো ভৰাই দিব সেম টু সেম তাৰপিছত ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব ভেৰিফাই কৰাৰ পিছতে আপোনালোকৰ অলপ ৱেইট কৰিব তাৰপিছত ভেৰিফাই সাকসেসফুলি হৈ যাব তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ যি ন হয় আধাৰ কাৰ্ডৰ নটো দিব লাগিব এনেকুৱা ধৰণে আপোনালোকে ভেৰিফাই কৰিব আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে এনেকুৱা ধৰণে ওৱান টাইম যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বনাব তাৰপিছত পাছৱৰ্ডটো বনাব তাৰপিছত ইয়াতে আপোনালোকে বেক আহি তাৰপৰা বেক আহি আপোনালোকে ইয়াতে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন পাছৱৰ্ডটো বহাব ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো বহাই আপোনালোকে লগইন কৰি আপোনালোকৰ সম্পূৰ্ণ ডিটেইল ভৰাব লাগিব আৰু লগতে যিবিলাক আমি ডকুমেণ্টৰ কথা কৈছিলোঁ ডমিচাইল চাৰ্টিফিকেট OBC চাৰ্টিফিকেট সকলোবিলাক আপোনালোকে নথিপত্ৰ ইয়াতে আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছত আপোনালোকৰ সাকসেসফুলি আপোনালোকৰ যি এপ্লিকেশ্যন ফৰ্ম হয় হৈ যাব আৰু তাৰপিছত আপোনালোকে ইয়াৰ যিবিলাক ষ্টেটাছ আপোনালোকৰ যি লিষ্ট আপোনালোকৰ নাম আহিছেনে নাই আপোনালোকে পইচা পাবনে নাই সম্পূৰ্ণ ডিটেইল আমি ভিডিঅ' দি থাকিম তো আপোনালোকে আমাৰ যদিহে চেনেলত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ নটিফিকেশ্যনৰ ভিডিঅ'সমূহ আমি লৈ আহোঁ আৰু লগতে চাকৰি খবৰৰ লগতে আমি বিভিন্ন ধৰণৰ অসমৰ আঁচনিৰ ভিডিঅ'সমূহ এই চেনেলত আমি দি থাকোঁ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব কাষৰ বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে আমাৰ এটা হোৱাটছআপ চেনেল আছে তো আমাৰ হোৱাটছআপ চেনেলত যদিহে জইন হৈ থাকে আপোনালোকে আপোনালোকৰ হোৱাটছআপতে এনেকুৱা ধৰণৰ নটিফিকেশ্যন বা এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিব পাৰিব তো গতিকে হোৱাটছআপ চেনেলত জইন হৈ লওক আৰু লগতে আমি ঈশানোদয় স্কলাৰশ্বিপৰ বিষয়েও নেক্সট ভিডিঅ'ত আমি প্ৰস্তুত কৰিম তো নেক্সট ভিডিঅ'ত আপোনালোকে ঈশানোদয় স্কলাৰশ্বিপৰ বিষয়ে সম্পূৰ্ণ ডিটেইলত এটা ভিডিঅ' পাব